সকলোকে স্বাগতম জনাইছো আমাৰ জ্ঞান তীৰ্থ ৱে টু সাকসেস এই চেনেলৰ নতুন এটা ভিডিঅ'লে গমে পাইছে কালি সিটেটৰ ৰিজাল্ট ঘোষণা কৰিছে আৰু অতি সোনকালে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায় 75000 শিক্ষক পদত নিযুক্তি দিব আৰু এলপিইউপিৰ কাৰণেও তেনেধৰণে এডভাৰটাইজমেন্ট অতি সোনকালে তেওঁ মুকলি কৰি দিব হয়তো ইলেকশ্যনৰ পাছতে গতিকে বহুতে কৈ আছে যে মই 82 পাইছো কালি সিটেটত মোৰ পাৰ্চেন্টেজটো কেনেকৈ মই উলিয়াম বা কাৰোবাৰ 90 আছে কাৰোবাৰ 110 আছে তো পাৰ্চেন্টেজ কেনেকৈ উলিয়াম যে মই নিশ্চিত হ'ব পাৰো আসলে পাৰ্চেন্টেজটো গম পালে আপুনি নিশ্চিত হ'ব পাৰে যেহেতু এবাৰৰ কাট অফ দেখিলে প্ৰায় 62 ওপৰতে আহিছে গতিকে 65 ৰ ওপৰত যিসকলে পাৰ্চেন্টেজটো ৰৈছে তো তেওঁলোকে ভাবিব পাৰে যে আপোনালোক সেফ জোনত আছে ঠিক আছে গতিকে বহুতৰে খেলিমেলি লাগি আছে আসলে পাৰ্চেন্টেজটো কেনেকৈ উলিয়ায় টেটৰ পৰা কিমান পাৰ্চেন্টেজ ল'ব লাগিব হায়াৰ সেকেন্ডাৰীৰ পৰা কিমান ল'ব লাগিব গ্ৰেজুৱেচনৰ পৰা কিমান ল'ব লাগিব হয়নে এইখিনি কনফিউজনছ ক্ৰিয়েট হৈছে সকলোৰে আৰু বহুতে মেইল কৰিছে আমাক বহুতে কমেন্ট কৰিছে কেনেকৈ ধৰণে পাৰ্চেন্টেজটো এটা গম পাম কাৰণ টেটৰ মাৰ্কশ্বিটখনত আপুনি যদি পাইছে 82 দেন তলত লিখিছে 60% তো এই ধৰণে লিখি আছে কিন্তু সেইটো পাৰ্চেন্টেজ নহয় আপোনালোকৰ যেতিয়া এপইন্টমেন্ট হ'ব সেই এপইন্টমেন্টৰ কাৰণে টেটৰ কাৰণে এপ্লাই কৰাৰ পাছত এলপিইউপিৰ কাৰণে পাৰ্চেন্টেজ কেনেকৈ উলিয়াব লাগিব সকলো ডিটেইলছ মই অতি সহজকৈ আপোনালোকক এই ভিডিঅ'টোত দেখাই দিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ ডিটেইলছত চাই ল'ব ঠিক আছে তো যাতে আপোনালোকে আকৌ মোক পুনৰ সুধিবলগীয়া নহয় যে মোৰ ইমান আছে মোৰ কেনেকৈ ধৰণে পাৰ্চেন্টেজটো হ'ব ঠিক আছে অলপ চাই ল'ব মই দেখাই দিম একেবাৰে এক্সাম্পলৰ সৈতে ইয়াতে মই স্পষ্টকৈ লৈ আহিছোঁ চক আসাম টেট ইয়াতে মই লিখি ৰাখিছোঁ চাবচোন আপোনালোকে ভালধৰণে বুজি পাব তো ইয়াতে আসাম টেট এলপিইউপিৰ পাৰ্চেন্টেজ ক্যালকুলেশনৰ বিষয়ে কমপ্লিট গাইড আমি একদম ইজিকৈ দেখাই দিম প্ৰথমতে যিখিনি তেওঁলোকৰ অফিচিয়েল নটিফিকেশনৰ সম্পৰ্কে আমি জানি ল'ম কাৰণ এছএছৰ পৰা কিমান যাব ডিএলএডৰ পৰা কিমান যাব বা গ্ৰেজুৱেচনৰ পৰা কিমান যাব যাতে আমি 100%ত আমি যেহেতু 100%ত উলিয়াব লাগিব এই গোটেইখিনি এড কৰি গতিকে কেনেকৈ ধৰণে উলিয়াব লাগিব ডিটেইলছত আমি চাই ল'ম এটা চাওক এটা লোৱাৰ প্ৰাইমেৰী কথা প্ৰথমতে আলোচনা কৰিম লোৱাৰ প্ৰাইমেৰী পাৰ্চেন্টেজসমূহ কেনেকৈ উলিয়াব যদি আপুনি এলপিৰ কাৰণে পাছ কৰিছে যোৱাকালি টেটত তেতিয়াহ'লে মন দি চাব ইয়াতে যদি আপুনি লোৱাৰ প্ৰাইমেৰীত পাছ কৰিছে তেতিয়া এইচএছৰ পৰা 5% যাব টোটেল 100% আমি উলিয়াব লাগিব আৰু তাৰে এইচএছৰ পৰা যাব 5% আৰু ডিএলএডৰ পৰা যাব 5% টেটৰ যিটো স্কোৰ কৰিছে আপুনি টেটত সাপোজ 82 পাইছে 82ৰ 85% যাব 85% যাব খেলিবেলি লাগিছে চাগে বুজোতে অকমান কনফিউজন হ'ব মই দেখাই দিলে বুজি পাব আৰু আদাৰ্স বুলি কৈ দিয়াৰ লগে লগে আদাৰ্সৰ পৰা 5% এটা যাব আদাৰ্স মানে ধৰি লওক আপোনালোকৰ এনসিসি কিবা সাৰ্টিফিকেট আছে ইয়াক চক আদাৰ্সত কি থাকিব এনসিসি যদি সি সাৰ্টিফিকেট থাকে 5 নম্বৰ এটা পাই যাব আদাৰ্সত আৰু এনসিসি যদি বি সাৰ্টিফিকেট থাকে 3 নম্বৰ পাব নহলো যদি আপোনালোকৰ নেশনেল স্পৰ্টছ কিবা যদি আপোনালোকে এচিভমেন্ট আছে বা পাৰ্টিসিপেট কৰিছে দেন তাৰ পৰা 5 মাৰ্কস পাব এক্সট্ৰা যদি এনসিসি সি থাকে 5 পাব বা স্পৰ্টছৰ কিবা থাকে 5 থাকিব আৰু বি যদি থাকে তেতিয়া 3 পাব আৰু ফাইন আৰ্টছ কালচাৰেল এক্টিভিটিজ নেশনেল লেভেলত যদি আপুনি পাৰ্টিসিপেট কৰিছে বা এচিভ কৰিছে দেন আপুনি 5 মাৰ্কস এটা পাব তাৰমানে এইটো এক্সট্ৰা এটা মাৰ্কস হয় যিসকলৰ স্পৰ্টছৰ সাৰ্টিফিকেট থাকে তেওঁ 5 পাব পাৰে আৰু যিসকলৰ কালচাৰেল এক্টিভিটিজ বা ফাইন আৰ্টছৰ থাকে তো তেওঁলোকে 5 পাব পাৰে আৰু এনসিসি সি সাৰ্টিফিকেট থাকিলে 5 মাৰ্কস পাব আৰু এনসিসি বি সাৰ্টিফিকেট পালে 3 মাৰ্কস পাব ঠিক আছে টোটেল এই 100ৰ ভিতৰত মাৰ্কসটো উলিয়াব লাগে আমি এটা গমে পালো কি গম পালো এইচএছৰ পৰা 5% যাব ডিএলএডৰ পৰা 5% যাব টেটৰ স্কোৰ টু 85% যাব আৰু আদাৰ্সৰ পৰা 5% যাব এতিয়া আদাৰ্সটো বেছি ভাগৰ নাথাকে গতিকে এটো মই এতিয়া ইগনোৰ কৰিম কিন্তু যিসকলৰ বি সাৰ্টিফিকেট থাকে বা সি সাৰ্টিফিকেট থাকে ডাইৰেক্টলি 5% টো এড কৰিব পাৰিব বা যিসকলৰ স্পৰ্টছৰ কিবা সাৰ্টিফিকেট আছিলে বা ফাইন আৰ্টছৰ কিবা সাৰ্টিফিকেট আছিলে দেন 5% টো ডাইৰেক্টলি প্লাস কৰিব পাৰিব মই দেখাই দিছো অকমান চাই ল'ব আপোনালোকে মই ইয়াতে এলপিৰ কাৰণে এটা সব মই এগৰাকী ছাত্ৰী আমাৰ সাবস্ক্ৰাইবাৰ হয় পালকি বৰুৱাৰ মই এটা তেখেতে কমেন্ট কৰিছিল যে মোৰ মাৰ্কস এইকিটা মোৰ পাৰ্চেন্টেজটো কিমান হ'ব ক'ব তো তেখেতৰ মাৰ্কস মই লৈ লৈছো এইখিনি এলপিৰ ক্যালকুলেশনটো প্ৰথমতে কৰি দিও তেখেতৰ মাৰ্কস এইটো সো পালকি বৰুৱা তো তেখেতৰ মতে তেখেতে এইচএছত পাইছে 85% তেখেতে ডিস্টিংশন পাইছিলে ডিএলএডত পাইছে 80% আৰু কালি যেটো সিটেটত তেওঁ 100 পাইছে 100 কিহৰ ভিতৰত পাইছে তেওঁ 100 পাইছে 150 ভিতৰত পাইছে গতিকে আমি এটো পাৰ্চেন্টেজটো উলিয়াব লাগিব এতিয়া তেখেতৰ টোটাল পাৰ্চেন্টেজটো কিমান হয় আমি হেতু উলিয়াব লাগে নহয় তো এটা চাব মই স্পষ্টকৈ ইয়াতে মই গোটেই ক্যালকুলেশনটো দেখাই দিম যেহেতু সেই ছাত্ৰী গৰাকীয়ে কোৱা মতে 85% তাই পাইছে এইচএছত ডিএলএডত পাইছে 80% টেটত পাইছে 100 মাৰ্কস আৰু আদাৰ্সত তেখেতৰ কোনো মাৰ্কস নাই গতিকে ইয়াতে 0 বুলি লিখিছো বা ইয়াত ব্লেংক দিয়া আছে এতিয়া তেখেতৰ মাৰ্কসটো 100%ৰ ভিতৰত কিমান হ'ব আমি উলিয়াব লাগে 100%ৰ ভিতৰত কিমান হ'ব উলিয়াবলৈ গলে প্ৰথমতে আপোনালোকে একেবাৰে সিম্পল মেথডত মোৰ মতে কৰি যাব ইয়াতে 85 যেটো 85 আছে এইচএছৰ যেটো 85 ইয়াতে পইণ্ট দিব মানে এনেকে ধৰণে কৰিব সব এই এইচএছৰ পৰা যেটো 5% যাব
হয়নে এই 5% ভিতৰত সেই ছোৱালীগৰাকীয়ে কিমান পাব সেই ক্ষেত্ৰত চাবলৈ গ'লে আমি কি কৰিম 0.85 ইনটু সেই যেটো 5% 5 আমি ইনটু কৰি দিম তো যেতিয়া 0.85 ৰ লগত আমি 5 এটা ইনটু কৰিম তেতিয়া আপোনালোকে কৰি চালে গম পাব 4.25 তাৰমানে তাই 4.25 পাইছে আউট অফ 5 5ৰ ভিতৰত তাই কিমান পাইছে 4.25 পাইছে ঠিক আছে বুজি পাইছে নিশ্চয় এইখিনিলৈকে তাৰমানে ইয়াতে মই ধুনীয়াকৈ লিখি থৈ দিওঁ ইয়াতে এইচএছত তাই পাই গ'ল 4.25 তাৰমানে 5ৰ ভিতৰত 4.25 পাইছে ঠিক একেধৰণে যদি আপোনালোকে পুনৰ কৰে ইয়াতে যদি কৰে যেহেতু ডিএলএডৰো 5% যাব গতিকে 80% ত 5% যাব ইয়াতো মই সেই আগতে কৰা ধৰণে আপোনালোকে কৰিব লাগিব ইয়াতে সব 0.80 দিব 0.80 ৰ লগত 5% টো ইনটু কৰিব তেতিয়া দেখিব ইয়াতো 4 ওলাইছে তাৰমানে 4 পাব কিহৰ ভিতৰত পাব 4 5ৰ ভিতৰত 4 পাব ঠিক আছে 10% ওলাই গ'ল এতিয়ালৈকে নহয় জানো এটো মই ধুনীয়াকৈ লিখি থম জেগা বেছি নাই কাৰণে আমি এটো কাটি দিছো দেই ধুনীয়াকৈ লিখি থৈ দিম আমি ইয়াত 4 পালে তাই ঠিক আছে তাৰ পিছত এতিয়া টেটত খালি মাৰ্কশিটখনত ধুনীয়াকৈ স্পষ্টকৈ দেখা গৈছে টেটত 100 মাৰ্কছ পাইছে অৱশ্যে সেই মাৰ্কশিটখনত এনেকৈ ধৰণে থাকোতে তাতে 100 মাৰ্কছ বুলি থাকিলে আৰু কিনাতে লিখাই থাকে পাৰ্চেন্টেজটো তথাপিও মই ইয়াত দেখাই দিওঁ পাৰ্চেন্টেজটো কেনেকৈ উলিয়াই কাৰণ পাৰ্চেন্টেজ উলিয়াবলৈ আপোনালোকে শিকাও হ'ব নহয় জানো তো পাৰ্চেন্টেজটো উলিয়াবলৈ হ'লে 100 মাৰ্কছ পাইছে তাই 100 মাৰ্কছ পাইছে কিমানৰ ভিতৰত 100 পাইছে 150 ভিতৰত 100 মাৰ্কছ পাইছে আৰু তাই পাৰ্চেন্টেজটো হ'ব ইয়াত 0 কেনসেল যাব 5 3 যা 15 আৰু 5 2 যা 10 হয়নে এতিয়া যদি এইখিনি সিম্পলিফিকেশনস আমি কৰি দিও তেতিয়া হলে 200 ওপৰত 200 হ'ব 200 ডিভাইডেড বাই 3 আৰু 200 ক যেতিয়া 3 ৰে আমি ডিভাইড কৰিম তেতিয়া আমি পাম 66.67 আখৰকেইটা বেয়া হৈছে 66.67% হেতুকে আমি এটা লিখি থম কাৰণ ইয়াতে জেগাখিনি যথেষ্ট কম মই ধুনীয়াকৈ লিখি থৈ দিম ইয়াতে তাই পাৰ্চেন্টেজটো হৈছে 66.67% এটো ক পাৰ্চেন্টেজ দেই আমি যেহেতু এই 66.6% ৰ পৰা আমি কিমান ল'ব লাগিব 85% ল'ব লাগিব কাৰণ আমি পঢ়ি আহিছিলো এলপি ক্ষেত্ৰত টেটৰ পৰা 85% যাব গতিকে 85% যাবলৈ হ'লে এই 66 আমি এনে ধৰণে কৰিম 66.67 যেটো পাৰ্চেন্টেজ পালো ইয়াৰ লগত 0.85 আমি মাল্টিপ্লাই কৰি দিম যেতিয়া 66.87 ৰ লগত আমি 0.85 মাল্টিপ্লাই কৰিম তেতিয়া গুটেটো ওলাই যাব তেতিয়া কিমান হ'ব 56 পইণ্ট আপোনালোকে কৰি যাব 56.67 তাৰমানে তাই টেটৰ পৰা যেটো মাৰ্কস যাব 56.67 যাব হেতু আমি লিখি থৈ দিম ধুনীয়াকৈ 56.67 ওলালে তাৰমানে ইয়াটো তাই মাৰ্কসটো যাব 56.67 ঠিক আছে এতিয়া আদাৰ্শত তাই 0 আছে 0 মাৰ্কস আছে তাই কোনো ধৰণৰ মাৰ্কস নাই কিন্তু যদি আপোনালোকৰ বি সাৰ্টিফিকেট আছে সি সাৰ্টিফিকেট আছে বা কালচাৰেল সাৰ্টিফিকেট বা স্পৰ্টছ সাৰ্টিফিকেট আছে তেতিয়াহলে 5 মাৰ্কস পাবই গতিকে তাই নাপায় তাই কোনো সাৰ্টিফিকেট নাই কাৰণে 0 পাব গতিকে এটা 100 মাৰ্কস হৈ গ'ল কাৰণ ইয়াতে 5% ইয়াতে 5% ইয়াতে হৈ গ'ল 85% আৰু ইয়াতে 5% 100% তো 100% ৰ ভিতৰত মাৰ্কসটো হ'ব 56 ৰ লগত 4 এই গুটিখিনি প্লাস কৰিম আমি কেনেকৈ ধৰণে কৰিম 4.25 plus 4 plus 56.67 এটা টোটাল মাৰ্কস টু টাইপ হ'বগৈ কিমান হ'বগৈ 4 আৰু 4.25 আমি কিহৰ লগত প্লাস কৰিম 56.67 ৰ লগত প্লাস কৰিলে তাই মাৰ্কস টু হ'বগৈ 64.91 বুজি পালে এতিয়া তাই মাৰ্কস টু কিমান পালগি বৰুৱাৰ এলপি কাৰণে মাৰ্কস কিমান আছে 64.91 হেতুৱে তাই মানে সিটেটৰ মাৰ্কস টু আছে 64.91 মই পুনৰ কৈ দিছো এটো 64.91 মাৰ্কস তাই আছে এইবাৰ সিটেটত তাই ইমানখিনি পালে গতিকে অহাবাৰ টেটত তাই পাবও পাৰে নেপাবও পাৰে ডিস্ট্ৰিক্ট সিলেকশনৰ ওপৰত কথা কাৰণ এইবাৰ কাট অফ ডেফিনেটলি দেখিছে 64 63 এনেকুৱা লৈকে গৈছে তাতকেটো কমি অহা নাই বহুত বাঢ়িছে 66 67 এনেকুৱা ধৰণৰ গৈছে কি ঠিক আছে মই ইউআৰ ক্যাটাগৰী কথা কৈ আছো বাকি ইখিনি যদি এসসি হয় অকমান ইলেকশন পাই যাব ঠিক আছে এটা ইউপি টো অকমান দেখাই দিও কাৰণ ইউপিও বহুতে কনফিউজনস ক্ৰিয়েট কৰে ইউপি ক্ষেত্ৰটো মই সহজকৈ বুজাই দিছো বুজি পাইছে চাগে নিশ্চয় সকলোৱে কাৰণ একেবাৰে সহজ উপায় যদি আছে পাৰ্চেন্টেজ উলিওৱাৰ ইয়াতকৈ আৰু সহজ উপায় নাই আৰু এটা ইউপিৰ ক্ষেত্ৰত আপাৰ প্ৰাইমেৰী যেটো ক্ষেত্ৰত তাৰ ক্ষেত্ৰতো পাৰ্চেন্টেজ উলিওৱা কেনেকৈ হ'ব এটা মাৰ্কস ডিস্ট্ৰিবিউশন ঠিক একেই ইয়াতে খালি গ্ৰেজুৱেচনৰ 5% আহিব এইচএছৰ 5% আহিব ডিএলএডৰ 5% আহিব টেটৰ কিন্তু 80% যেহেতু 5% এক্সট্ৰা গ্ৰেজুৱেচনত আহি গ'ল আৰু আদাৰ্ছৰ 5% তাৰমানে একেই খালি ইয়াতে গ্ৰেজুৱেচনৰ 5% আহি গ'ল গতিকে টেটৰ 80% হৈ গ'ল এতিয়া পাৰ্চেন্টেজ উলিওৱাটো কেনেকুৱা ধৰণৰ হ'ব মই চাই দিম
ইয়াতে পালকি বৰুৱাই হয় মাৰ্কছ যিহেতু তাই ইউপিটো পাছ কৰিছে ইউপিত তাই কেনেকুৱা ধৰণৰ হ'ব মাৰ্কছটো আমি চাই দিম ঠিক একেধৰণে 5% যিহেতু গ্ৰেজুৱেশ্যনটো 5% গতিকে ইয়াতে কি কৰিম 0.70 ইনটু 5% আমি পঢ়ি আহিলোঁ হয়নে 0.70 যেতিয়া আমি 5% ইনটু কৰিম তেতিয়া তাই পাব 3.5 দেই 3.5 পাব এইটো গম পাই গ'লো এইটো আমি লিখি থৈ দিম ধুনীয়াকৈ লিখি থৈ দিম 3.5 গ্ৰেজুৱেশ্যনত 5ৰ ভিতৰত পালে 3.5 ঠিক আছে আৰু এইচএছত কিমান পাইছিলে 4.25 পাইছিলে আমি পঢ়ি আহিছিলোঁ কৰি আহিছিলোঁ ডিএলএডত 4 পাইছিলে হয়নে টেটত তাই 100 পাইছে ধৰি লৈছোঁ ইউপিটো তাই 100 পাইছে তো টেটত কিন্তু ইয়াত টেটত আকৌ 80% যাব হয়নে ইয়াত আকৌ টেটৰ 80% যাব 85% গৈছিলে ধনি কিন্তু এতিয়া 80% যাব গতিকে আগৰ মাৰ্কছটো আমি দি দিব নোৱাৰো গতিকে 80% যাব যিহেতু ইয়াতে 100 পাইছে কিমানৰ ভিতৰত পাৰ্চেন্টেজটো উলিয়ালাম 150ৰ ভিতৰত আৰু 100% উলিয়াইছো 00 কেনসেল 5 3 যা 15 5 2 যা 10 গতিকে ওপৰত 200 হ'ব 200 যেতিয়া আমি ডিভাইড কৰিম 3 এ তেতিয়া আমি পাম 66.67 পালো হয়নে 66.67 পাই যোৱাৰ লগে লগে ইয়াৰ 80% আমি উলিয়াম 66.67 ৰ এটা 4 আছিল 66.67 ৰ 85% উলিয়াম তাৰ মানে 0.85 আমি যদি কৰি দিও 85% নহয় যেহেতু আমি গ্ৰেজুৱেশ্যন কৰি আছো 80% উলিয়াম 0.80 হ'ব ইনটু যদি কৰি দিও 0.80 যদি কৰি দিও তো তেতিয়া মাৰ্কস 53 পইণ্ট অথনি 56 পইণ্ট আছিল 53.33 হ'ব আৰু আদাৰ্ছত তাই 0 আছিল গতিকে এটা গুটেখিনি ক্যালকুলেশন কৰি দিম যেটা 50 এটা কি হ'ব 53.33 প্লাস 4 প্লাস 4.25 প্লাস 3.35 প্লাস 0 0 to 0 আৰু গুটেখিনি যেটা প্লাস কৰিম 4 প্লাস হ'ব 50 কিমান হ'ব 53.33 লগত 4 এটা প্লাস হ'ব আৰু 4.25 এটা প্লাস হ'ব আৰু 3.5 এটা প্লাস হ'ব তো এই গুটেখিনি প্লাস কৰাৰ লগে লগে অকমান মাৰ্কসটো ভাল হ'ব তাই 65.08 হ'ব আৰু 65.08 হ'ব ইউপি কাৰণে আৰু এলপি কাৰণে 64.91 ইউপি কাৰণে 65.08 গতিকে বুজি পাইছে কেনেকৈ ধৰণে উলিয়াই আৰু যদি কোনোবাই এতিয়াও বুজি পোৱা নাই মই একেবাৰে সিম্পলকে কৈ দিলো যদিও আপোনালোকে বুজি নাই পা তেতিয়া হলে আমাক কমেন্টত আপোনালোকৰ মাৰ্কসমূহ দি দিব আমি ডেফিনেটলি আপোনালোকৰ মাৰ্কস চিট কেনেকৈ উলিয়াই পাৰ্চেন্টেজটো কেনেকৈ উলিয়াই গোটেইখিনি ডিটেইলছত দি দিম আপোনাৰ মাৰ্ক পাৰ্চেন্টেজটো কিমান হ'ব দি দিম ঠিক আছে যাতে আশা কৰিছো যিসকলে পাস কৰিছে তো তেওঁলোকে আগন্তুক আহিবলগীয়া এলপি ইউপিৰ যেটো ৰিক্ৰুটমেন্ট এডভাৰটাইজমেন্ট তাতে আপোনালোকে নিযুক্তি পত্ৰ লাভ কৰে আৰু সকলোকে কংগ্ৰেচুলেশনছ থাকিলে আৰু জুলাইত আহি আছে আকৌ সিটেট হ'ব আকৌ পৰীক্ষা দিব ডেফিনেটলি মাৰ্কস বাঢ়িব আৰু যিসকলে উত্তীৰ্ণ হ'ব পৰা নাই বেটাৰ লাক নেক্সট টাইম ঠিক আছে তো থ্যাংক ইউ সো মাচ ভিডিওটো ইমানেই আছিল সৰু ইনফৰমেটিভ ভিডিও আপোনালোকৰ সহায় হোৱাৰ কাৰণে গতিকে ভাল লাগিলে লাইক কৰিব আৰু ফ্যামিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিব যাক এই ভিডিওটো প্ৰয়োজন আছে তো ঠিক আছে তো থ্যাংক ইউ সো মাচ সি ইন দ্য নেক্সট ভিডিও